এই গাঁতটো তেতিয়াহ'লে এইবোৰ চৰকাৰে কি কাম কৰিছে? এই কামটো কৰোঁতে তেখেতসকলে ৰোলাৰ মাৰিব লাগিব। বাঁহডাল সোমোৱাই দিয়াচোন। তেখেতে এইফালৰ পৰা ফটোটো কৰিলে তেখেতে এইফালৰ পৰা ফটোটো কৰিলে এইটো হ'ল আপোনাৰ 3 ফুটৰ পুল এইটো বনাই থৈ গৈছে। এইটো হ'ল পুৰণা পুল আৰু এইটো 3 ফুটৰ পুলত এইটো বাঁহডালে ভৰাই দিছোঁ। এই ইয়াৰ তলত একো নাই, সেইটো কাৰণে ইয়াত খান খাই গুচি গৈছে। আমাৰ গাঁওবিলাক বুৰি গ'ল। এই 3 ফুটত পানী মানে আমাৰ বাকী অঞ্চলবিলাক বুৰিয়ে জানলা নাই দিয়ে। পুৰণা ব্ৰিটিছৰ লগত ভালকে কৰিছিলে। আজি কিমান সময়ত মই সঠিক এডোখৰত নাই বাৰু। বৰ্তমান পুলটো যিটো বনাই থৈ গৈছে, আপোনাৰ 3 ফুটৰ পুল এটা ইয়াত বনাই থৈ গৈছে। এতিয়া খান্দিবলৈ আহিছে, আমি খান্দিবলৈ মানাহে কৰিছোঁ। ইয়াত DC আহক, DC আহি পেলাই ইয়াত চাই যাওক যে 3 ফুটৰ পানী আজি যাব পৰা নাই কাৰণে বৃহৎ অঞ্চলটো আমাৰ বুৰি এদাই হৈ গৈছে। মানুহৰ ঘৰতো পানী সোমাইছে। এইটো কোনো কাৰণত আজি ইমান দিনে আজি আমি এনেকৈ দেখাও নাই। আজিলৈকে ইয়াত আজিলৈকে পানীও সোমোৱা নাই। ভাল এইবিলাক পকা ঘৰত আমাৰ ইমান ওখ জেগাটো হয় বহি গ'ল, সম্পূৰ্ণৰূপে বহি গ'ল। ইয়াত প্ৰায় এইটো 3 ফুট 4 ফুট সোমাই তলফালে আপোনাৰ ধুন হৈ গুচি গ'ল। ভাল সেইটো আপোনাৰ দিল্লীৰ পৰা মানে ইয়াতে বহুত চলাচল হৈছে গাড়ী। এইটো গোটেই ভাৰত চৰকাৰে জানে। এই ঠিকাদাৰসকলৰ গাফিলতিৰ কাৰণে আজি এইটো চৰকাৰে এইটো ৰাতিপুৱা সময়ত এইটো এটা মস্ত 7 ফুটমান গাঁত এটা ডাঙৰ গাঁত এটা হৈ গ'ল। এইটো তেখেতসকলৰ ঠিকাদাৰসকলক আমাৰ ওচৰ চুবুৰীয়া যিসকল পাব্লিক আছিলে, সেই সময়ত তেখেতসকলে আপত্তি কৰিছিলে যে এইফালে গোটেই গাঁওখনৰ পানী মানে হেৰি হৈ গৈছে, মানে পাহাৰ হৈ গৈছে। এই কালভাৰটো বনাবৰ টাইমত তেখেতসকলক 10 ফুটমান দিবলৈ কৈছিলে, কিন্তু তেখেতসকলে এইটো কালভাৰটো দি দিলে মাত্ৰ 8 ফুট। 2 ফুট বঢ়াবৰ কাৰণে আজি কি অৱস্থা হৈছে, এইফালৰ পানী মানুহৰ কি অৱস্থা হৈছে। এই চব এই বেনাৰখন মাৰিবৰ কাৰণে ইয়াতে কিমান গাড়ী চলিছে, কিমান ডাঙৰ মানুহ আৰ পাৰ হৈ আছে। তেখেতসকলে এই বেনাৰখন মই ঘৰৰ পৰা আহি পেলাই মই এইখন ৰাস্তাত মাৰিবলগীয়া হৈছে। এইটো বৰ দুখৰ কথা। চবচে দুখৰ কথা এই বেয়া লাগিছে এই কালভাৰটোত যদি কোনোবা এজন মানুহ এই যাত্ৰী যেতিয়া আহে, এই গাঁতটো কিমান দ